মন যায় যিখন পেইণ্টিং প্ৰজেক্ট জেজি আৰু তেখেতৰ পৰা আৰম্ভ হ'ব তেখেতে এদিন মোক কৈছিলে তোৰ লগত মোৰ কথা আছে 10 বছৰ লাগি যাব প্ৰথম ছবিখন আপুনি মন যায় জুবিন গাৰ্গৰে আঁকিছিল ন' মোৰ ডেমছ অন্য ৰাজ্যৰ তুলনাত যিহেতু মই গোটেই ভাৰতত কাম কৰি আছোঁ মোৰ মানে ন'টিছ কৰিছোঁ যে অসমৰ যিটো আৰ্ট চিনটো মানে বেলেগ লেভেলত যাবগৈ মই নিজেও নাজানো মানে কিন্তু যাব ড্ৰাইভাৰৰ কথা নুলিয়াবা আৰু জুবিন দা জেজি প্ৰজেক্টৰ মানে পূৰা ভৰ্তি হৈ যাব গোটেই অসম হিমন্ত বিশ্ব শৰ্মা অভিনেতা অখিল গগৈ অভিনেতা বুলি কৈছে মোৰ দৃষ্টিত শংকৰদেৱ বা বৃন্দাবনী বস্ত্ৰ তাত গৈ পালেগৈ কেনেকৈ বেলেগ পৃথিৱী এখন তাত মই নাই সোমোৱা মই গুচি আহিছোঁ আচ্ছা আৰু সেইটোৱে ভাল লাগে দিল্লীততো পূৰা তেনেকুৱা মাৰ্কেট ডাঙৰ মাৰ্কেট মানে সকলোকে নমস্কাৰ জনাইছোঁ আজিৰ খণ্ডত আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে যাক অসমৰ সকলোৱে চিনি পায় এজন বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্ত দা আমি আপোনাক আমাৰ এই উদ্যম পডকাষ্ট অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আমি প্ৰথমতেই আপোনাৰ মিছন জেজিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে এই পৰিকল্পনাটো আপোনাৰ কেনেদৰে আহিল আৰু পৰৱৰ্তী সময়ত এই আপোনাৰ মিছনটো কেনেদৰে আগবঢ়াই লৈ যাব প্ৰজেক্ট জেজিৰ হঠাৎ আৰম্ভ হৈছে আহি আছিলোঁ মানে কাৰণ তেখেত যোৱাৰ পিছত এইটো বেলেগ এটা গোটেই অসমত হয় সকলো মিয়মান হৈ সেইটো আছে কি সেইটো শব্দ নাই আৰু কি হৈছে জীৱনৰ ৰং নাইকিয়া হৈ গৈছে তাৰপিছত আমাৰো তেনেকৈ হৈছে আমি কিনো কৰিব পাৰোঁ বা তেখেতৰ আৰু মই তেখেতক চেলিব্ৰেট কৰিব বিচাৰোঁ তেখেতৰ সৃষ্টিশীল যিটো ধাৰা আছিলে সৃষ্টিশীলতা হয় সেই পাৰ্টিকুলাৰ যিটো তেখেতৰ গাত আছিলে তেখেতে গোটেই আজি 30 বছৰ যিমান গোটেই কৰ্ম জীৱনত প্ৰতিফলিত কৰিছে প্ৰত্যেকটো কামত সেই বস্তুটোৱে মোক আকৰ্ষিত কৰে আৰু সেইটোৰে তেখেতক জীয়াই ৰাখিব লাগিব সৃষ্টিশীলতাৰ চৰ্চা তেখেতৰ যোগেদিয়ে আৰম্ভ হৈছে অসমত মানে বহুতখিনি সৃষ্টিশীলতা যি ক্ৰিয়েটিভ আমাৰ জেনেৰেশ্যনত হয় ক্ৰিয়েটিভ আৰ্টিষ্ট বুলি ক'লে মোৰ চকুত তেখেতে মানে পাওঁ মানে সেইটো এক্সট্ৰা অৰ্ডিনাৰী ক্ৰিয়েটিভ খুব ভাল লাগে মোৰ সেইটো বস্তু যিজনে আমাৰ প্ৰজন্মটোক কলাৰ প্ৰতি উৎসাহিত সকলো কৰিছে দিশতে কাম কৰিছে হয় যিমান সম্ভৱ হ'ব পাৰে যিকোনো এটা কথা কৈ দিলেও তেখেতৰ ওচৰত সেই টপিকটোৰ ওপৰত ডিছকাছ কৰাৰ কথা পতাৰ বহুতখিনি ইনফৰ্মেশ্যন অলৰেডি তেখেতৰ ওচৰত থাকেই হয় বিৰাট ভাল লাগে যিকোনো তেখেতৰ ফিল্ডৰ বাহিৰত এনেকুৱা নহয় যে মিউজিকৰ পেইণ্টিঙৰ কথা ক'লে তেখেতে কৈ দিব কোনোবা এজন আৰ্টিষ্টৰ কথা যিজন মই নিজেও নাজানিম মানে তেনেকুৱা বা ফিল্মৰ কথা ক'লেও তেখেতে কিছুমান এনেকুৱা কথা কৈ দিব জ্ঞানৰ ভাণ্ডাৰ আছিলে আপোনাৰ যি মিছন জেজি চলি আছে আমি এই মিছন জেজিত নতুন আৰু কি দেখা পাম কেনেধৰণৰ হ'ব বাকী কাম এইটো বেলেগ লেভেলত যাবগৈ মই নিজেও নাজানো মানে কিন্তু যাব হ'লেও আপোনাৰ পৰিকল্পনা সম্পৰ্কে অকণমান যদি ৰাজহুৱা কৰি দিয়ে কল্পনা আছে হয় মানে কল্পনা কৰিছোঁ বস্তুটো আৰু পৰিকল্পনা নকৰাকৈ নিজে হৈ গৈ আছে অঁ এটা ইমাজিনেশ্যন যে এনেকুৱা হ'ব পাৰে আমি গুচি যাম সেইটো এটা মানে ভাবিব মানে টান কাম এটা কাৰণ আমাৰ সেইখিনি সময়ত আমি কোনো ধৰণৰ কমাৰ্চিয়েল প্ৰজেক্টছ লোৱা নাই তেনেকৈ আছোঁ তেনেকৈ কাম কৰি আছোঁ আহি আছোঁ তাৰমানে জাৰ্ণি গৈ আছে আৰু তাৰ পৰা নতুন নতুন কথা শিকি গৈ আছোঁ বহুত মানুহৰ লগত কানেক্ট কৰিছোঁ মানে আপুনি কামবিলাক মানে বৰ দীঘলীয়া পৰিকল্পনা লৈ নকৰোঁ যি সময়ত আপোনাৰ মনলৈ যি ভাৱ আউটলাইন এটা আহে থাকে আৰু স্কেটছ এটা থাকে স্কেটছ নিচিনা এটা থাকে সেইটো জাষ্ট আৰম্ভ কৰি দিওঁ আৰু গৈ থাকিব তেনেদৰে গৈ আছে আৰু গম পাই থাকিবা আপডেট পাই থাকিবা কি হৈ থাকে আনএক্সপেক্টেড হ'ব কিন্তু যিটো মই নিজেও নাজানো আচ্ছা আৰু সেইটোৱে ভাল লাগে যে মই নিজেও নাজানিছিলোঁ আজি এতিয়া জানিলোঁ এইটো কৰিলোঁ হয় আপুনি জুবিন গাৰ্গদেৱৰ জীৱিত কালতে মন যায় নামেৰে এখন জুবিন গাৰ্গৰ আলোকচিত্ৰ অংকন কৰিছিলে যিখনক লৈ সৰ্বত্ৰে চৰ্চা চলিছিলে আপুনি অসমত প্ৰায় পৰিচিত হৈ পৰিছিলে আৰু আপোনাৰ সৌভাগ্য যে জুবিন গাৰ্গদেৱৰ সংস্পৰ্শলৈ আহিবলৈ আপুনি সুযোগ পাইছিলে তেখেতৰ চিলা নামৰ গীত এটিতো আপুনি অংশগ্ৰহণৰ সুযোগ পাইছিলে এই বিষয়ে যদি আমাৰ দৰ্শকক অকণমান জনায় সেইটো এটা শেহতীয়া সংস্পৰ্শ হৈ আছে ফিজিকেল সংস্পৰ্শ কিন্তু অলৰেডি তেখেতে আমাক আমি তেখেতৰ সংস্পৰ্শত 90sতে আহিছোঁ
বা 2099-97 তেতিয়াই মানে আমি কানেক্ট হৈছোঁ তেখেতৰ লগত। মই ভাবিলোঁ মানে যে জুবিন দাক জীয়াই থাকোঁতে তেখেতক যদি মোৰ ধৰণে কিবা এটা ট্ৰিবিউট দিব পাৰোঁ, সেইটো আছিলে সেই মন যায় যিখন পেইণ্টিং। তেনে এটা জীয়াই থাকোঁতে মই যে জীয়াই থাকোঁতে দিব লাগিব তেখেতক। এনেকুৱা নহয় যে মৰাৰ পিছত আমি ট্ৰিবিউট দিম। এতিয়া দি আছোঁ, কিন্তু এইটো এটা বেলেগ এটা ধাৰা হয় এইটো। আৰু পেইণ্টিঙৰ এটা নতুন ধাৰা আচলতে এতিয়া যিটো কৰি প্ৰজেক্ট জেজি আৰু তেখেতৰ পৰা আৰম্ভ হ'ব। চিলা চিলা গীতটোত আপুনি অভিনয় কৰিছে, আপোনাক দেখা পোৱা গৈছে তাত। সেয়া কেনেদৰে হৈছিলে? আপুনি ছবিখন আঁকি থাকোঁতেই সেইসমূহ ৰেকৰ্ডিং হৈছিলে নে পিছত আপোনাৰ লগত জুবিন গাৰ্গদেৱৰ ফালৰ পৰা যোগাযোগ কৰা হ'ল, তাৰপিছত আপুনি কেনেধৰণে হৈছিলে গোটেই বস্তু? পেইণ্টিংখন আগতে হ'ল, তেতিয়ালৈকে মোৰ তেখেতৰ লগত কোনো ধৰণৰ মানে হেৰি নাই, যোগাযোগ নাই। আৰু মানে আমি যোগাযোগ কৰিব নিবিচাৰোঁ, মই কেতিয়াও বিচৰা নাছিলোঁ যে তেখেতক লগ কৰি। সূৰ্যটোৰ ওচৰত যেনেকৈ যাব নোৱাৰি তেনেকুৱা ধৰণৰ আৰু। তাত গ'লে ছাই হৈ যাব লাগিব, ওচৰত যাব নোৱাৰি। সেই ডিষ্টেঞ্চটো মইতো লাগে, সেই ডিষ্টেঞ্চটো মই ভাবোঁ আগৰ পৰাই আছে। চিলাৰ পিছত আমি মানে ক্ল'জ হৈছোঁ আৰু বহুত কথা পাতিছোঁ। কেনেধৰণৰ আলোচনা বিলোচনা হৈছিলে? তেখেতে এদিন মোক কৈছিলে, তোৰ লগত মোৰ কথা আছে, 10 বছৰ লাগি যাব। কথা পাতিবৰ কাৰণে 10 বছৰ লাগিব। কিন্তু কথাটো নক'লে, কোৱা নহ'ল আৰু সেইটোহে ক'লে। এতিয়া মই নিজে ভাবিব লাগিব যে কি 10 বছৰ লাগিবলগীয়া কথা আছিলে। কিবা আপুনি অনুমান কৰিব পাৰিছেনে? নাই, এইটো মানে সেইটো অনুমান শব্দত চাগে নাই। সৰুৰ পৰাই আপোনাৰ ছবি অঁকাৰ প্ৰতি এটা হাবিয়াস আছিল। সৰুৰ পৰাই আপুনি ছবি আগৰ জেনেৰেশ্যনৰ পৰা থাকিব পাৰে, ঠিক মোৰ দেউতাৰ আছিলে চাগে, কৰা নাই। এনেকুৱা হ'ব পাৰে ন বস্তুটো, জিনটো ক'ৰবাত আছিলে চাগে, তাতকৈ আগতেও থাকিব পাৰে যে ছবি কিন্তু অঁকা নাই বোলে, এইটো জেনেৰেশ্যনৰ বংশগতিৰ পৰা আহি যাব পাৰে, মই নাজানো মানে কি হয়। প্ৰথম ছবিখন আপুনি মন যায় জুবিন গাৰ্গৰে আঁকিছিলে? নহয়, এখন দেৱালত বহুত, এইটো তাৰ 10 বছৰ পিছৰ এখন ছবি যিখন মানে মানুহে গম পাইছে। তাৰ আগৰ পৰাই আপুনি ছবি আঁকি আহিছিল? কেনেধৰণৰ? বহুতে জানে, জনাখিনিয়ে জানে, আৰু তেতিয়া লিমিটেড আছিলে গোটেই জনা মানুহখিনি। সেয়া পেচাও হ'ব পাৰে নেকি? এই বিষয়ে যদি আপুনি অকণমান জনায়। হ'ব পাৰে, যিকোনো এটা বস্তু পেচা হ'ব পাৰে, এনেকুৱা নহয় যে চিত্ৰশিল্প। যদি যোনে যি কৰিব বিচাৰে। বৰ্তমান আপোনাৰ যি সৃষ্টিৰাজি, নিশ্চিতভাৱে তাত নিচা থাকিবই। তাৰ উপৰিও সেয়া আপুনি পেচাগতভাৱে গ্ৰহণ কৰিব পাৰিছে? কৰি আছোঁ এতিয়া বহু বছৰ ধৰি, আজি 13 বছৰমান হ'ল চাগে। এতিয়া কোনো এজন চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থী বুলিয়েই কৈছোঁ মই, তেখেতে এজন বৃত্তিগতভাৱেও চিত্ৰকৰ বা চিত্ৰশিল্পী হ'ব বিচাৰে, তেখেতে কেনেদৰে আগবাঢ়িব পাৰিব? ইয়াত মানে এটাই ৰাস্তা নাই কেনেদৰে, যদি আপুনি কৈ দিয়ে। আৰু সেইটো জানিবৰ কাৰণে মই নিজে এটা উদাহৰণ অলৰেডি মানে ছেট কৰি থৈছোঁ, এইটো চালেই হ'ল। কি কৰিলোঁ, ইউটিউবত চেনেল আছে, কিবা আছে, এইবোৰ মই দেখুৱাই থাকোঁ ভিডিঅ'বোৰ কৰি, কেনেকৈ কাম কৰা হৈছে, কি কৰিছোঁ, ক'ত গৈছোঁ। তো সেইটো এটা ৰাস্তা অলৰেডি বনাই থৈছোঁ, পিছে পিছে আহি থাকিব পাৰে। আৰু মই বনাই গৈ থাকিম, চব পিছে পিছে আহি থাকিব পাৰে। কোনোবাই যদি অলৰেডি মানে এটা অসমত আৰ্টৰ ভাল এটা হেৰি হৈ গৈছে অন্য ৰাজ্যৰ তুলনাত। যিহেতু মই গোটেই ভাৰতত কাম কৰি আছোঁ, মোৰ মানে ন'টিচ কৰিছোঁ যে অসমৰ যিটো আৰ্ট চিনটো, মানে যিটো অসমৰ কমাৰ্চিয়েলি হওক, যিটো আগতে একেবাৰে শূন্য আছিলে। আগতে সকলোৱে এইটো নিচা বুলিয়ে ভাবিছিলে, কিন্তু এতিয়া ধাৰণাটো অকণমান সলনি কৰিব পৰা হৈছে, যিহেতু এতিয়া সলনি হৈ গৈছে। যদি এই চিত্ৰশিল্পী এজন হ'ব বিচাৰে পেচাগতভাৱে, কোনোবা যদি আগুৱাই আহে, নিশ্চিতভাৱে আপুনি পথ দেখুৱাব, সহযোগিতা কৰিব। ছবিয়ে বহু কথাই কয়, সকলোৱে জানে। আপোনাৰ ছবিয়েও বহু কথাই কয়, তাৰ ভিতৰতে আপোনাৰ চিত্ৰই বিপ্লৱৰো সৃষ্টি কৰে। আপোনাৰ সৃষ্টিৰাজিৰ মাজত এক বিপ্লৱী সত্তা লুকাই আছে, আমি মাজে মাজে দেখা পাওঁ। আৰু এই সম্পৰ্কতে আমাৰ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এটা আইনী সমস্যাও সৃষ্টি হৈছিল। এই বিষয়ত আপুনি কি ক'ব? ন' মোৰ ডেমছ। সেইটো সেই সময়ত মানে বিপ্লৱ মানে কি আৰু, মোৰ গোটেই ধাৰাটোৱে বিপ্লৱ। প্ৰথমৰ পৰাই বিপ্লৱ মানে নতুন কিবা এটা কৰাটোৱে, আগৰখিনি ভাঙি নতুন কৰাটো। আৰু মিডিয়ামটো হৈছে ছবি, সেই ছবিৰে কিমান কি কৰিব পাৰি গোটেইখিনি মই এক্সপ্ল'ৰ কৰি আছোঁ, কৰিব চেষ্টা কৰি আছোঁ। নতুন ধৰণে ছবি ক'ত ব্যৱহাৰ হ'ব পাৰে,
সেই সময়ত মই অৰুণাচলত কিবা কাৰণে গৈছিলোঁ, বেলেগ এটা কাৰণে, যিটো কৰিলোঁ পৰিৱেশৰ পৰা এটা অনুষ্ঠান আছিলে আৰু পৰিৱেশ ফিউচাৰ ফৰ ফ্ৰাইডে। সেইটো সময়ত সেইটো মুডতে আছিলোঁ যে যিটো মটিভো তেনেকুৱা আছিলে যে পৰিৱেশৰ ওপৰত কেনেকৈ ক'ব পাৰি আমি। সেই সময়তে অৰুণাচলৰ 50 বছৰ গল্ডেন জুবলি এখন মিউৰেল বনাইছিলে, ডাঙৰ পেইণ্টিং ৱাল আৰ্ট, যাত মানে গ্ল'ৰি অফ অৰুণাচলৰ গ্ল'ৰিফাই কৰিছে, যিখিনি ডেভেলপমেণ্ট হওক, নেচাৰ হওক, কালচাৰ হওক। সেই তাত মানে ডেম এটা অঁকা আছিলে, মই ভাবিলোঁ অঁকা আছে গোটেই ধুনীয়াকৈ চব অঁকা আছে, ট্ৰাইবছ অঁকা আছে, পাহাৰ আঁকিছে, চৰাই আঁকিছে, তাৰপিছতে এৰ'প্লেন এখন আঁকিছে, মানে এয়াৰপৰ্ট আছে, আৰু সেই তেনেকুৱাই যি আছে। ডেম এটা অঁকা আছে, ডেমো আছে, মানে ঠিকে আছিলে। সেইটো লগত মোৰ অবজেকশ্যন নাই, কিন্তু মোৰ স্পটটো ভাল লাগিলে। ভাবিলোঁ এইটোত যদি অলপ এটা আৰ্ট লেভেললৈ লৈ যাব হয়, তাত তেনেকৈ লিখিব লাগিব যে ন' মোৰ ডেমছ। চবেই বেলেগ বেলেগ ধৰণে বুজি পাইছে। আৰু এইটো এটা এণ্টি ডেম প্ৰটেষ্ট এটা চলি আছিলে ভিতৰি, যিটো এই ষ্টেটমেণ্টটোৱে সেই মুভমেণ্টটোক আৰু এক্টিভ কৰি তুলিলে লগে লগে। এণ্টি ডেম মুভমেণ্ট এটা মেগা ডেম বনাব গৈ আছে, যিটো কিবা এক্সিডেণ্ট হ'লে অসমৰ বা অৰুণাচলৰ এটা পাৰ্টে বহুত হাৰ্ম হ'ব। চিৰিয়াছ মেটাৰ, কিন্তু মানুহে নাজানে এইটো। সেইটোৰ ওপৰতে আছিলে সেই আৰ্টটো, সেই ন' মোৰ ডেম লিখাখন। তাৰপিছতে সেইটো ভাল এটা মানে মুভমেণ্টটো আকৌ ষ্টাৰ্ট হ'ল, আৰু সেইটো পিছলৈ গৈ এইটো বনোৱাত অলপ মানে এটা ৰখাই থৈ দিছিলে পাছত গৈ। এইটো এটা পজিটিভ আউটকাম আহিছে তাৰ পৰা। সফলতা পাইছে বুলি ভাবে সেই আন্দোলনটোৱে? মানে ৰিচেণ্ট মই আপডেটবোৰ লৈ থাকোঁ, তেওঁলোকৰ সেইটো বন্ধ কৰি থৈছে এতিয়া। ছবিও বহু কথা কয়, ছবিয়ে কথাই কয় আৰু কি ক'ব, ছবিয়ে কিবা এটা কৈ থাকে। সৌন্দৰ্যৰ কাৰণেও হ'ব পাৰে বহুতৰ বাবে। সৌন্দৰ্যটো বাৰু এটা তাৰে সৰু কথা, অৰ্থপূৰ্ণ উইথ সৌন্দৰ্য থাকিবই লাগিব, এইটো থাকিবই লাগিব, কিন্তু অৰ্থ মানে কি ক'ব বিচাৰিছে সেইটো মানুহে বুজি পাব লাগিব। এটা বাৰ্তা যাব লাগিব। বাৰু ঠিক আছে, আপুনি কথাৰ প্ৰসংগত কমাৰ্চিয়েল কামৰ বিষয়ে কৈছে। কমাৰ্চিয়েল কামবিলাক কেনেধৰণৰ হয়? আপোনালোকে কাৰ পৰা লাভ কৰে এনেধৰণৰ কামবিলাক? কমাৰ্চিয়েল কামবোৰ এনেকুৱা হয়, ধৰা যিকোনো ধৰণৰ হ'ব পাৰে, মইতো অ'পেন ফৰ এভৰিথিং। নৰ্মেলি কি থাকে, ৰেষ্টুৰেণ্ট, কেফে, এইবোৰ ৱালত পেইণ্টিং থাকে, দেখিছাই আজিকালি প্ৰত্যেকখন ৰেষ্টুৰেণ্টত কিবা এটা অঁকা থাকে। আৰু যিটোৱে মানে সেই জেগাটোক আৰু জীৱন্ত কৰি তোলে। সেই তেনেকুৱা ধৰণৰ কাম কিছুমান। তাৰ ৰেষ্টুৰেণ্ট কি হ'ব পাৰে, এয়াৰপৰ্টত কৰা হয়, ফ্লাইঅভাৰত কৰা হয়। গুৱাহাটীত শেহতীয়াকৈ প্ৰায়সমূহ ফ্লাইঅভাৰত আপুনি এতিয়া গুৱাহাটী ফ্লাইঅভাৰৰ কথা নুলিয়াবা, এইটো হৈ গ'ল। গুৱাহাটী ফ্লাইঅভাৰ ইজ ডান। বস্তুটো আমি প্ৰথম আৰম্ভ কৰিলোঁ, দেখালোঁ যে এনেকৈ হ'ব পাৰে, তাৰপিছত ডান। যে সেইটো ৰিপিট হৈ নাথাকে, আকৌ বেলেগ এটা ছাৰ্ফেচ দেখাই দিব লাগিব যে এনেকৈও কৰিব পাৰি। এতিয়া ৰিচেণ্টলি কৰিছোঁ টি-চাৰ্ট, ষ্টেনচিল কৰি মানে জুবিন দা ZG প্ৰজেক্টৰ মানে টি-চাৰ্ট মই এটা সকলোকে দিওঁ। টি-চাৰ্টটো নিজে লৈ আহিব লাগে, ভাল পোৱা সকলৰ কাৰণে টি-চাৰ্ট লৈ আহে, আৰু মই কিবা এটা আঁকি দিওঁ। সেইটো এটা নতুন মানে মোৰ ভাল লগা কাম এটা হৈ আহিছে। আৰু আমি চিত্ৰ অংকনৰ পদ্ধতিবিলাকো সলনি হয়, পদ্ধতি এতিয়া ষ্টেনচিল কাটিবলগীয়া, ষ্টেনচিল ফৰ্মেটত বনাব লাগিব, আৰু সেইটো এতিয়া আৰম্ভ কৰি দিম, গৈ থাকিব অলপ দিনলৈ, আকৌ মই কৰি দিম, তাৰপিছত বেলেগে চবেই কৰিব, পূৰা ভৰ্তি হৈ যাব গোটেই অসম এনেকুৱা ষ্টেনচিলেৰে। তাৰপিছত আকৌ বেলেগ কিবা এটা আহিব, যিটো নতুন ষ্টাইল, নতুন কথা। সাধাৰণতে শুনা পোৱা যায়, আৰু প্ৰায়ে কিছুমান হিন্দী চিনেমাই হওক বা অসমীয়া চিনেমাটো কেতিয়াবা দেখা পোৱা যায়, কিছুমান ছবিৰ কোটি টকাৰ মূল্য হয়। সেইসমূহ কেনেধৰণৰ ছবি হয়, বা তাৰ মূল্য ইমান বেছি কিয় হয়? মূল্য বেছি হোৱাৰ বহুত কাৰণ থাকে। আৰু ছবি এখন সঁচাকৈ ইম্পৰ্টেণ্ট বস্তু এটা হয়। যোনে ভেলিউটো দিব নোৱাৰে, সি মানে তেখেতসকলে বুজি নাপায়, কিন্তু যোনে দিব পাৰিছে তেওঁলোকে মানে জানিছে, এনেইতো নাই দিয়া। যোনে ভেলিউ দিছে জানে যে এইটো
এইটো তেখেতৰ কাৰণে ভেলুৱেবল হয়, সেইকাৰণে ভেলু দিয়ে। বা এইটো এটা মানে বিক্ৰী কৰাৰ এনেকুৱা মেটেৰিয়েল হয়, মানে মেটেৰিয়েলিষ্টিক মানে ৱেও মানে হেৰিও আছে তাত, পইণ্ট অফ ভিউ আছে চোৱাৰ। কাৰণ পেইণ্টিং এখন মানে এনেকুৱা নহয়, দাম বাঢ়ি থাকিব সদায় এখন পেইণ্টিঙৰ। কোনোবাই যদি পেইণ্টিং এখন কিনি লৈছে, এইটো ইণ্টেনশ্যন নহ'ব পাৰে যে সি পেইণ্টিংখন বুজি পাইছে বা অনুভৱ কৰিছে। কাৰোবাৰ এনেকুৱা ইণ্টেনশ্যন থাকিব পাৰে যে এইখন পেইণ্টিং মই আজি কিনি থৈছোঁ, মই আজি বা 10 বছৰ পিছত এইখনৰ যেনেকুৱা অন্যান্য বস্তু মাটি হ'ব পাৰে, ব্যৱসায়ৰ কথা কৈছে। সেইটো এটা এংগল থাকে। মানে পেইণ্টিং মাৰ্কেটটো এটা ডাঙৰ মাৰ্কেট, সেইটো বেলেগ এটা পৃথিৱী। সেই মাৰ্কেটটোৰ বিষয়ে আপুনি অকণমান যদি কয়। বহুত বেলেগ পৃথিৱী এখন। তাত মই নাই সোমোৱা, মই গুচি আহিছোঁ। আমাৰ দিল্লীততো পূৰা তেনেকুৱা মাৰ্কেট, ডাঙৰ মাৰ্কেট, মানে এইবোৰ ঠিকে আছে। মানে তেওঁলোকে কেনেকুৱা মাৰ্কেট সেইখন? কেনেকুৱা মানে কি আৰু, কোনবোৰ মানে ছবি ভালো তাত ক'ব নোৱাৰি, বিক্ৰী হয়? বেয়া তেনেকৈ ক'ব নোৱাৰি, কিন্তু বহুত বেলেগ ধৰণৰ মাৰ্কেট। তাত মানে কোনেও বুজি নাপায় যে কোনটো বস্তু ভেলু কি হ'ব পাৰে। দামসমূহ কেনেদৰে নিৰ্ধাৰণ হয়? সেইটো সিমান ডিটেইলছত মই মানে এতিয়া সেইটো ক'ব নোৱাৰোঁ, কাৰণ এটা জেগাতে নহয় ন, ঢেৰ। বা আৰ্টিষ্টৰ পৰা কিবা এটা মূল্যত কিনিলে তাৰ 30% ধৰক আৰ্টিষ্টে পালে, বা 70% গেলেৰী পালে, এনেকুৱা হ'ব পাৰে। ক'ৰবাত 50-50 হ'ব পাৰে। কোনে কেনেকৈ নিজক ভেলু দিয়ে এইটো লগত কথা। আৰ্টিষ্টজনে নিজক কেনেকৈ ভেলু দিয়ে সেইটোৱে মেইন কথা, নহ'লে গেলেৰীয়ে নিৰ্ধাৰণ কৰিব। ভাৰতবৰ্ষত তেনেধৰণৰ বজাৰ ক'ত ক'ত আছে? বম্বেত আছে, বা এইটো মানে গ্ল'বেল চলি থাকে কিছুমান বস্তু। পেইণ্টিং এখনৰ ভেলুটো সদায় বাঢ়ি বাঢ়ি গৈ থাকে। বলিউডৰ চিনেমাসমূহত আমি যিবিলাক কিছুমান ছবি দেখা পোৱা যাওঁ কোটি কোটি টকাৰ, চুৰি হোৱাও দেখা পোৱা যায়। এইবোৰ তেনেধৰণৰ ছবি প্ৰকৃততে তেনেধৰণৰ আছে নে? প্ৰকৃত কি নাজানো, কিন্তু মোৰ লাগে কিছুমান স্কেমো হয় পেইণ্টিঙৰ গোটেই সেই গেলেৰী কালচাৰটোত। কিছুমান স্কেম আছে। পেইণ্টিং এখন হেৰালে বা চুৰ হ'ল বা কিবা এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল হেৰি কৰে, ক্ৰিয়েট কৰে, আৰু যিটোৰ পৰা সেই পেইণ্টিংখনৰ ভেলুটো আৰু বাঢ়ি যায়। তেনেকুৱা আৰু সেইটো কৰে। অকশ্যন বস্তুটোতো মানে মোৰ কেতিয়াবা কিছুমান লাগে অলপ, অকশ্যনটো নিজেই। সেই ছবিসমূহত বিশেষ কি থাকে বুলি ভাবে আপুনি? বহুত কথা থাকে। বিশেষ মানে এটা ৰিভলিউশ্যন থাকে, এটা মানে দৃষ্টিভংগী সলনি কৰি দিবলগীয়া কথা থাকে কিছুমান পেইণ্টিঙত। গোটেই যুগটোৰ দৃষ্টিভংগী সলনি হৈ যাব। মডাৰ্ণ পেইণ্টিংখন আছিলে, যিটো মডাৰ্ণ এৰা আহিছে, মডাৰ্ণ আৰ্ট আৰম্ভ হ'ল, লগে লগে মডাৰ্ণ চিনেমা হৈ গ'ল, মডাৰ্ণ আৰ্কিটেকচাৰ হৈ গ'ল, মডাৰ্ণ ডিজাইন হৈ গ'ল, মডাৰ্ণ ফেশ্বন হৈ গ'ল। চব পেইণ্টিঙৰ পৰা আৰম্ভ হৈছে। এটা ধাৰা সম্পূৰ্ণৰূপে সলাই দিব পৰাকৈ মানে পেইণ্টিঙৰ পৰা আৰম্ভ হয় ৱৰ্ল্ড লেভেলত। আমাৰ অসমত তাৰ প্ৰভাৱ কেনেকুৱা বুলি ভাবে আপুনি? অসমত বুলি নাই মানে বস্তুটোত বুজিছা। অসম ভাৰত সৰু কথা এইবোৰ, মানে অসম ভাৰত নাই। এই ছবিৰ পৃথিৱীখনত মানে অসম ভাৰত নাই। অসমতো এনেকুৱা মানুহ আছে যোনে গোটেই ইণ্ডিয়াৰ পেইণ্টিং কালেক্ট কৰি থৈছিলে এটা সময়ত, কিন্তু সেই মানুহজনক কাষৰ মানুহ ঘৰো নাজানিব পাৰে কথাটো যে এইটো কম কৰি আছে বুলি কোনোবাই। তেনেকুৱা আৰু মানে যোনে জানে গ্ল'বেলি কানেক্ট হৈ থাকে, গ্ল'বেলি কামবোৰ কৰি থাকে, সেনে ক'বলৈ দিগদাৰ। মানে মই কৈ দিম যে অসমত একো নাই, কিন্তু হৈ আছে। কোনোবা মই গম নাই পোৱা চাগে কি হৈ আছে। এনেকুৱা নহয় যে মই চব জানো। মানে অভাৰঅল মই যি বুজি পাওঁ সেইটোৱে ক'ব পাৰিম। হ'ব পাৰে। কিন্তু মানে এইটো এটা গ্ল'বেল বস্তু, আৰু গ্ল'বেলি আমি ভাবিব লাগিব। অসমক মানে অসম বুলি কৈ দিব নোৱাৰোঁ তাত ফটককৈ, কিন্তু আমি নিজৰখিনি কৰিব লাগিব। নিজৰ কালচাৰটোৰ লগতে ছবিটোক ৰিলেট কৰিব লাগিব। সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু এনেকৈ অসমীয়া আৰ্ট নহয়, মানে পৃথিৱীৰে আৰ্ট। অসমৰ পৰা হ'ব পাৰে, ছবিৰ পৰিসৰ নাই, পৃথিৱীৰ আৰ্ট। ছবিৰ পৰিসৰ নাই। সেইটোৱে মানে চবতছে আকৰ্ষণীয় কথা, যিটোৱে মানে সৰুৰ পৰা এটা দি থাকে, কিক এটা দিয়ে। ছবি মানে ইণ্টাৰনেশ্যনেল, ছবি গ্ল'বেল। পইচাৰ মূল্য যে এতিয়া কথা পাতি আছিলোঁ আমি, পইচাৰ মূল্যটো যেতিয়া বাঢ়ি যাব, জীৱনৰ মূল্যটো কমি আহিব। আৰু যিমান পইচাৰ মূল্য কমি যাব, তেতিয়া জীৱনৰ মূল্যটো মানে বহল হৈ আহিব, যিমানে ডাঙৰ হৈ আহিব। মানে সেইটো মই ৰিচেণ্টলি উপলব্ধি কৰিছোঁ। পইচাৰ ভেলুৱে নাই। মানে জীৱন ডাঙৰ হৈ গ'লে পইচাৰ ভেলু নাই। যদি পইচাৰ ভেলুটো
বেছি হৈ থাকে জীৱনৰ ভেলুটো কম হৈ থাকিব এটা মানুহৰ যেতিয়া পইচাৰ ভেলুটো নাইকিয়া হৈ যায় তেতিয়া জীৱনটো বহুত ডাঙৰ হৈ যাব সেইটো কি ব্যাখ্যা কৰিম এইটো মই বুজিয়ে নাই মানে ভাবিলোঁ কথাটো বুজি পাইছোঁ কিন্তু ব্যাখ্যা কৰিব নোৱাৰোঁ এইটো মানুহে যোনে যেনেকৈ বুজে বুজিব লাগিব নিজে বুজিব লাগিব পইচাৰ ভেলুটো যদি মানে আমি পইচাক বেছি ভেলু দি থাকোঁ ন আমাৰ লাইফ আমাৰে মূল্যটো কমি কমি গৈ থাকিব কিন্তু আমাৰ জীৱনটো সৰু হৈ গৈ থাকিব যিমান আমি পইচাক ভেলু দিওঁ জীৱনটো সৰু হৈ গৈ থাকিব আৰু যেতিয়া আমি পইচাক ভেলু নিদিওঁ তেতিয়া জীৱনটো ডাঙৰ হৈ গৈ থাকিব তুমি বুজি পালা লাহেকে বুজি যাবা মানে মোৰ অনুভৱত মানে ধৰা যিকোনো এটা মানুহৰ কাৰণে কাৰোবাৰ কাৰণে এই পইচাৰ ভেলু নাইকিয়া হৈ গ'ল মানে মোৰ কাৰণে পইচাৰ ভেলু নাইকিয়া হৈ গ'ল কিন্তু মোৰ জীৱনটো তেতিয়া বহুত ডাঙৰ হৈ যাব মানে ঢেৰ পইচা নহয় থাকিলেও নাথাকিলেও একো নাই মই যদি আজি পইচাও নাই মই একো নহয় একো প্ৰব্লেম নাই মই তোমাৰ ওচৰত আহি খাই দিলোঁ কিবা এটা কোনোবা কাৰোবাৰ তাত কাম কৰি আছোঁ মোক খোৱালে মোৰ কাৰণে মতলব নাই মোৰ 1 টকাও খৰচ নহয় এনেকৈ যদি মই যদি ভাবোঁ যে আজি মই থাকিম আজিৰ পৰা মই 1 টকা নালাগেও মই দিবলৈও নাই পাবলৈও নাই তেতিয়া যদি মই অকল কামেই কৰিম আৰু তেতিয়াও মোৰ মানে মই 1 টকা খৰচ নহয় মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ কিন্তু মই মানুহৰ কাৰণে কাম কৰি আছোঁ আৰু সকলোৰ কাৰণে কাম কৰি মানে মানুহৰ লগত একেলগে আছোঁ সেই সময়ত যেতিয়া পইচাৰ ভেলুৱে নাই মোৰ কাৰণে কিন্তু মোৰ জীৱনটো ভেলুটো বাঢ়ি আছে জীৱনৰ ভেলুটো মানে উপলব্ধি কৰিব পাৰি তেতিয়া ভাল লাগে কিবা এটা তেনেকৈ কাম কৰি আৰু যেতিয়া পইচাকৈ লাগি থাকিম তেনেকুৱাও হৈছে কেতিয়াবা চবৰে হয় তেতিয়া মানে লাইফটো সৰু হৈ গৈ থাকিব ইমান নিজৰে ভাল নালাগে ইমান সৰু লাইফ পইচা বহুত থাকিব পাৰে তেতিয়া দি থাকিল নহ'ব সৰু হৈ গৈ থাকিব সেইটো কেনেকৈ নাই তাত তেনেকেই ট্ৰেপ এইটো এটা ক'ব পৰাটো উপলব্ধি আৰু তেনেকৈ ভাবিলোঁ নিজে বুজি পাব লাগিব নিজৰ লাইফৰ লগত চবৰে বেলেগ বেলেগ আমি আপোনাৰ লগত কথা পাতি গম পালোঁ আপোনাৰ বৰ্তমান সৰহখিনি সময় আপোনাৰ সৃষ্টিৰাজিৰ লগতে ব্যয় হয় আপুনি ছবি অঁকাৰ কামতে নিয়োজিত হৈ থাকে তাৰ উপৰিও আৰু আপোনাৰ কেনেধৰণৰ চখ আছে কি কৰি ভাল পায় আপুনি মই গতিশীল হৈ থাকি ভাল পাওঁ গতিত থাকি ভাল পাওঁ মই চাইকেল চলাই ভাল পাওঁ মটৰ চাইকেল চলাই ভাল পাওঁ গাড়ী চলাই ভাল পাওঁ কিবা এটা উদ্দেশ্যত এটা জেগাৰ পৰা অন্য এটা জেগালৈ গৈ থাকি ভাল পাওঁ আৰু সেইটো মোৰ পাৰ্ট অফ লাইফ এনেকুৱা নহয় আৰু বেলেগকৈ কৰিব লাগিব কামৰ লগতে সেইবোৰো হৈ থাকে সেইটো আপুনি উপভোগ কৰে মানে উপভোগ কৰোঁ হয় একদম শ্বৰ্টকৈ কেইটামান সুধিম আপোনাৰ প্ৰিয় চিত্ৰশিল্পী আপোনাৰ আদৰ্শ মোৰ প্ৰিয় চিত্ৰশিল্পী বেংচি তেখেতৰ কি কথাই আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে এইটো কথাই যে তেখেতক কোনো চিনি নাপায় তেখেত কোন হয় কোনো নাজানে নামটোহে জানে কামবোৰ জানে নামটো জানে আৰু মানুহটো কোনো নাজানে আৰু কামবোৰ সাংঘাতিক তেখেতে বহুত এক্সপ্ল'ৰ কৰিছে তেখেতৰ কিতাপ কেইখনমান পঢ়িছোঁ মানে মানুহে যিমানখিনি বেংচিক জানে তাতকৈ বহুত বেছি কাম তেখেতে আগতে কৰিছে যিবোৰ তেখেতে কিতাপ লিখিছে আৰু ভাল লাগে আৰু ওৱান অফ দ্য মষ্ট পপুলাৰ আৰ্টিষ্ট তেখেত ষ্ট্ৰীট আৰ্টটোক মানে তেখেতে নেক্সট লেভেল লৈ আহিলে গোটেই পৃথিৱীক মানে জনাজাত কৰি তুলিলে ষ্ট্ৰীট আৰ্ট কি হ'ব পাৰে ষ্ট্ৰীট আৰ্টে কেনেকৈ মানুহৰ লগত কানেক্ট কৰে সেইবোৰ এই 80s পৰাই 85 মানৰ পৰা চাগে এক্টিভ তেখেত এতিয়া কাম কৰি আছে এতিয়ালৈ কোনো গম নাপায় তেখেত কোন হয় আপোনাৰ প্ৰিয় সাহিত্যিক এইটো এটা টান কাৰণ সাহিত্য ভৱেন্দ্ৰনাথ শইকীয়া ভাল পাওঁ খুব সৰুৰ পৰা ক'ব গ'লে তেখেতৰ কোনখন গ্ৰন্থ আপোনাৰ পঢ়ি সকলোতকৈ ভাল লাগে তেখেতৰ মানে সৰুতে আমি এখন কিতাপ পঢ়িছিলোঁ শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট মই বিৰাট ভাল পালোঁ আৰু সেইখনত মানে কিবা এটা বেলেগ ধৰণৰ কাল্পনিক কিছুমান চৰিত্ৰ আছিলে স্বভাৱ মানে কি কয় চৰিত্ৰ ফুটি উঠিছিলে এইখন পঢ়ি পৃথিৱী এখন কল্পনাৰ
চিম্প্লিচিটি আৰু তেখেতৰ যিটো লিখাৰ খুব ভাল লাগে। আপোনাৰ প্ৰিয় অভিনেতা? প্ৰিয় অভিনেতা হিমন্ত বিশ্ব শৰ্মা। অভিনেতা? প্ৰিয় ৰাজনৈতিক বুলি সোধা নাই, প্ৰিয় অভিনেতা। মই সেইটোৱে কৈছোঁ। অঁ, অখিল গগৈ। অভিনেতা বুলি কৈছে কিয়? এনেই মই ক'লোঁ আৰু অঁ, তেওঁলোকে চাগে ভাল অভিনয় কৰিলে হয় চাগে, মানে মোৰ লাগে, যদিও তেখেতে প্ৰফেচনেলি অভিনয় নকৰে, হয়, মোৰ লাগে মানে তেখেতসকলে যদি চিৰিয়েল টিৰিয়েল কৰিলে হয় চাগে, মানে খুব ধুনীয়া সাংঘাতিক ৰিভলিউচনাৰী মানে এক্টিং কৰিব পাৰিলে হয়। বেলেগ ধৰণৰ কথা এটা ক'লে আপুনি। বাৰু, ৰাইজে এইটো যেনেধৰণে বুজিব। ঠিক আছে বাৰু, প্ৰিয় অভিনেতাৰ বিষয়ে ক'লে। আপোনাৰ প্ৰিয় ৰাজনৈতিক নেতা? মোৰ বিশ্বাসে নহয়, মই নাজানো, প্ৰিয় নহয় কোনো ৰাজনৈতিক নেতা, মানে মোৰ প্ৰিয় নহয়। অঁ, ৰাজনীতি আপুনি বৰ বিশেষ ভাল নাপায়? ৰাজনীতি বস্তুটো ভাল পোৱা বেয়া পোৱাৰ কথা নহয়, থাকিবই সদায়। আমি ভাল পাওঁ, এৰাই চলিবতো নোৱাৰোঁ। এৰাই চলিব নোৱাৰোঁ, সেইটোত আমি থাকিমেই। কিন্তু আপোনাৰ ৰুচি নাই? মোৰ প্ৰিয় নাই হোৱা কোনো, বা আগতে আছিলে চাগে। বাৰু, আপুনি চিত্ৰশিল্পী, আপুনি যিহেতু এগৰাকী চিত্ৰশিল্পী, গতিকে আপোনাৰ দৃষ্টিত শংকৰদেৱ? মোৰ দৃষ্টিত শংকৰদেৱ তেখেত এজন সাংঘাতিক আৰ্টিষ্ট আছিলে, সাংঘাতিক শিল্পী। প্ৰত্যেককেইটা কলাত মানে পাৰ্গত, আটাইকেইটা নৃত্য, গীত, কি কয়, নাটক, আৰু সেই গোটেইখিনিক একো নথকা এটা পজিশ্যনৰ পৰা আমাক গোটেই অসমীয়া সংস্কৃতিটোক এটা লেভেলত অকলে লৈ গ'ল তেখেতে। আৰু তেখেতৰ ভক্তি কি কয়, বৈষ্ণৱ ধৰ্ম, ভক্তিবাদ, সেইটো সময়ত মানে ভক্তিৰ ওপৰত মানে চৰ্চা হৈছিলে ন সাহিত্যত বা নাটকত। সেইখিনি চিত্ৰৰে তেখেতে চিহ্নযাত্ৰা নাটক ৰচনা কৰিছে। চিত্ৰৰে কৰিছে, নাটকেৰে কৰিছে, বুজাইছে মানুহক, বুজোৱাটো কথাটো মানে মানুহক কিবা এটা কথা বুজাইছে, আৰু ইমান মানুহক আজিলৈকে বুজাই আছে তেখেতৰ। নাথাকিও, নিজে নাথাকিও আজি কিমান 500 বছৰ পাৰ হৈ গ'ল, আজিলৈকে মানুহে বুজি আছে। আজিও আমি সেই তেনেকেই একেলগে আছোঁ গোটেই মানুহখিনি। নামঘৰত গৈছোঁ বা সমাজ এখন আছে, একেলগে আছোঁ তেতিয়াৰ পৰা, একেখিনি নিয়মৰ মাজেৰে, একেখিনি উদযাপনেৰে, একেখিনি নীতি নিয়মেৰে, একেখিনি আৰ্ট ফৰ্মেৰে। তেখেতজন মানে সাংঘাতিক শিল্পী আৰু মানুহৰ কাৰণে মানুহক এক কৰিছে। তেনেকেই পিছলেও এনেকৈ বিষ্ণুৰাভাই কৰিছে, বা ভূপেন হাজৰিকাই কৰিছে, এনেকৈ জুবিন গাৰ্গে কৰিছে, কৰি আহিছে শিল্পৰ চৰ্চাৰ যোগেদি গোটেইখিনি কাম। শংকৰদেৱে লিখিছিলেও, কি নাই কৰা, চব কৰিছে। নেক্সট লেভেল। বৰ্তমান সময়ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ তত্বাৱধানত বা নেতৃত্বত সৃষ্টি হোৱা বৃন্দাবনী বস্ত্ৰভাগ ইংলেণ্ডৰ পৰা আমাৰ অসমলৈ দৰ্শনৰ বাবে অনাৰ এক আলোচনা বিলোচনা চলি আছে। এই বিষয়ত আপুনি কি ক'ব? বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ প্ৰয়োজনীয়তা আছে? যদিহে ভালকৈ ৰাখে, আৰু ইয়াত অসমত যদিহে ভালকৈ ৰাখে, আমাৰ ইয়াত সেই মিউজিয়াম কালচাৰো তেনেকৈ নাই, হয়তো সেইখনৰ যোগেদি সেইটো আকৌ উত্থান হ'ব পাৰে। যিটো মিউজিয়াম মানে আমি ৰাখাৰ আৰ্কাইভ কালচাৰটো, যিটো মানে কি ক'ব, আমাৰ অতীতৰ সকলো সেই বস্তুখিনি ৰাখি থোৱাটো আমাৰ খুব কম হয়। আমাৰ ৰাখি থোৱা নাযায়, বেয়া হৈ যায়। বা বৃন্দাবনী বস্ত্ৰ তাত গৈ পালেগৈ কেনেকৈ, সেই যদি সেইখন অহাৰ পিছত যদি এনেকুৱা হয় যে অসমৰ বোলে প্ৰত্যেকটো বস্তুৰ ওপৰত আমি ভালকৈ ৰাখিবলৈ ল'লোঁ, সংৰক্ষণ কৰাৰ যিটো ব্যৱস্থা, সংৰক্ষণ শব্দটো মই মানে মুখত অহা নাছিল, সংৰক্ষণ, প্ৰত্যেকখিনি বস্তু সংৰক্ষণ কৰিবলৈ যিখিনি আছে এতিয়াও, তেতিয়া খুব ভাল হ'ব। আৰু যদি ইয়াত আহি যদি সংৰক্ষণ নকৰে, ভালকৈ কেয়াৰ নলয়, বেয়া হৈ যাব পিছত, তাতকৈ তাতে থকাই ভাল।
ধন্যবাদ জনাইছোঁ, অতি গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আমাৰ এই উদ্যম পডকাষ্ট অনুষ্ঠানটিৰ আজিৰ বিশেষ এই খণ্ডটিলৈ আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হ'লহি আৰু বহুখিনি কথাই আপুনি জনালে। আপোনাৰ আগন্তুক যিসমূহ কাৰ্যসূচী আছে সকলো সফল হওক তাৰ কামনাৰে আজিৰ আমাৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ। আপোনালৈ পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু গোটেই কনভাৰ্চেশ্যনটো মানে অলপ কেজুৱেল হৈছে, ইনফৰ্মেল হৈছে, তেনেকৈ ৰাখিছোঁ। আৰু তাৰ মাজতে যদি কিবা যদি ভুলো কৰি দিছোঁ তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা। আৰু সেয়াই, আকৌ লগ পাম। ধন্যবাদ।